কালি বাবাৰ বাৰ্থডে আছিলে আমি সকলোৱে পাহৰিয়ে থাকিলো ভাবিছিলো তুমি সাহসী আত্ম অভিমানী কিন্তু মই ভবাটো ভুল Happy birthday to you. Hey, Robo. অফিচৰ যি নিয়ম সেইমতে কাম কৰিবা অফিচৰ নিয়ম কানুন একেবাৰে নোহোৱা হৈ গৈছে যাৰ যি মন তাকে কৰিবলৈ লৈছে আজি মোৰ বাৰ্থডে নহয় গম পাইছো তোমাৰ যে বেয়া লাগিছে আসলতে ঘৰৰ সমস্যাবোৰৰ কাৰণে কালি আমি পাহৰি গৈছিলো কিন্তু ভাইটিৰ বাৰ্থডে পাহৰা নাছিলা মই সোধা লগে লগে তুমি তাৰিখটো ক'ব পাৰিলা তুমি সোধা হলে মই তোমাৰ বাৰ্থডে তাৰিখটো ক'ব পাৰিলোহেঁতেন ঘৰৰ সকলোৰে তাৰিখবোৰে মোৰ মনত আছে কিন্তু যদি মনতে আছিলে তেতিয়াহ'লে তোমালোকে ইচ্ছা কৰি পেলাই উইচ কৰা নাছিলা মোক মনত থকা হলে মইতো কালিয়ে উইচ কৰিলোহেঁতেন তোৰ ক'ত মনত থাকিব ভাইটিয়ে কি কৰি আছে তাৰ ফাইলবিলাক ক'ত সেইবিলাকেতো তোৰ মগজুত ভৰি আছে তই ভুল বুজিছ ডাঙৰ ভুল শুদ্ধ বিচাৰ কৰিব মই জানো হ'ব এতিয়া সেইবোৰ কথা বাদ দিয়াচোন কেকটো কাটা নিজে বাৰ্থডে মনত পেলাই কেক কটা মানুহ মই নহয় বাবা শুনাচোন বহা বহা অনিতা অনিতা এওঁ মোৰ মিছেছ নমস্কাৰ আৰু অনিতা এওঁ মন নমস্কাৰ চিনি পাওঁ ফটোত দেখিছো নহয় আৰু এওঁ দুবৰীৰ ফটোটো মোৰ মোবাইলত নাছিল কথাবোৰ কোৱা নাছিলে জানো আপুনি এওঁলোক এতিয়া দুইজন আমাৰ ঘৰতে থাকিব তুমি ৰুমটো দেখুৱাই দিয়াচোন ৰ'বচোন আহি পাইছে অলপ কথা বতৰা পাতি লওঁ ইহঁত দুয়োজনে বৰ ভাগৰে যুগৰে আহিছে এতিয়া কথা পাতি মিছাতে সময় নষ্ট নকৰিবা সিহঁতক ৰেষ্ট ল'বলৈ দিয়া মন দুবৰী যোৱা ঠিক আছে আহক আহক আপুনি বুলি নামাতিলেও হ'ব তুমি বুলিয়ে মাতিব লোৱা এইটো লোৱা ঠিক আছে আহা যোৱা আহা লাজ কৰিব নালাগে আহা আহা হ'ব আৰু বাইদেউ এনেকে মন মাৰি বহি নাথাকিবচোন বাবাই তেনেকে ক'ব বুলি মই ভবাই নাছিলো তাৰ কথাবোৰে মোক বৰ দুখ দিছে ডাঙৰ তাৰ নিজৰে মনটো বেয়া সেইকাৰণে পটককে কিবা এটা কৈ দিলে আৰু মোকোতো বেয়াকে কৈছে ঘৰৰ মানুহ দুখবোৰ ধৰি থাকিব নাপায় মই ধৰি থকা নাই কিন্তু মোৰ বেয়া লাগিছে কি ভবাৰ দৰে মই ইচ্ছা কৰি তাক উইচ নকৰাকৈ থকা নাই এই জোৱাই ভিনটো কেনেকুৱা মানুহ কওকচোন কালি কেক কাটিবলৈ চেলিব্ৰেশ্যন কৰিছে অথচ কথাটো আমাক কোৱা নাই সমুদ্ৰৰ গাত দুখ নাই তাৰ মনত পৰাৰ লগে লগে সি ৰাতি দেৰিকে হলেও কেকটো কাটিছে আৰু আজিও কেকটো সিহে পঠিয়াই দিছে আৰে কথাটো সি কিয় নকলে ৰাতিপুৱা অফিচলৈ যাওঁতেতো কৈ যাব পাৰিলেহেঁতেন ইমানবোৰ চিন্তাৰ মাজত পাহৰিলে চাগে আচ্ছা বাইদেউ আপোনাক কথা এটা কওঁ বেয়া নাপাব আপুনি কিন্তু আজিকালি এই জোৱাইৰ ভিনটোৰ দুখবোৰ নেদেখা হৈছে ন তুমি ভুল ভাবিছা সমুদ্ৰ আগতেও বেয়া নাছিল
আমি আচলতে তাক গুৰুত্ব নিদিয়াৰ কাৰণে তাৰ আমাৰ প্ৰতি দৃষ্টিভংগী বেলেগ আছিল কিন্তু এতিয়া হ'ব তেওঁ ভাল নে বেয়া সেইটো আমি সময়ত গম পাম মোৰ কাম এটা আছে মই আহিছোঁ একেযোৰ লোৱা তুমি গা ধুই উঠি পিন্ধিবা কিবা অসুবিধা পালে ক'বা আৰু এইখন নিজৰ ঘৰ বুলি ভাবিবা ঠিক আছে ৰ'বা মই চাহ একাপ বনাই আনো শুনকচোন কোৱা বেয়া পাব নালাগে কোৱা তোমালোকে যেনেকে এওঁক নিজৰ ফেমিলিৰ মানুহ বুলি ভাবা ঠিক তেনেকে ময়ো ভাবো এওঁৰ মুখত তোমালোকৰ কথা শুনোতে শুনোতে তোমালোককো মোৰ নিজৰ ফেমিলিৰ মানুহ যেন লগা হ'ল কিন্তু আমি সৰু মানুহ কাৰণে কথাবোৰ কেৱল প্ৰকাশ নকৰোঁ টকাই সৰু ডাঙৰ নিৰ্ধাৰণ নকৰে মানুহক আচাৰ ব্যৱহাৰে নিৰ্ধাৰণ কৰে স্বভাৱ চৰিত্ৰই কৰে বিপদৰ সময়ত সহায় কৰা মানুহে কৰে বৰ্মন খুৰাক মই বহুত সৰুৰে পৰাই লগ পাইছোঁ ইমান বহল অন্তৰৰ মানুহ বুলি এইবাৰহে গম পাইছোঁ অনিতা এওঁলোকক অকণমান ৰেষ্ট ল'ব দিয়াচোন এওঁৰ মুখত আপোনাৰ প্ৰশংসা শেষেই হোৱা নাই বাৰু হ'ব এইবিলাক যোৱা এতিয়া ধুনীয়াকৈ দুগিলাচ চৰ্বত লৈ যোৱা এওঁ কিবা এটা ক'ব বিচাৰিছিলে নালাগে মই খুৰাকে কৈ দিম ঠিক আছে কালি এই কথাটো গম পোৱা হ'লে তোমালোকক ভাড়া ৰুমৰ পাত এটাতে সোমাই দিলোহেঁতেন কিন্তু যোৱাকালি সি মানুহ সোমাল ঠিকেই আছে ইয়াতো তুমি বিশেষ অসুবিধা নোপোৱা ৰুমৰ ভিতৰতে সকলোখিনি সুবিধা আছে খালি বিচনাখন অকণমান সৰু হ'ল বাৰু কোৱাচোন তুমি কিবা এটা কথা ক'ম বুলি অনিতাই কৈছিল কি হ'ল কি ক'ব বিচাৰিছা কোৱা টাৱেল মানে টাৱেল এখন লাগিছিল টাৱেলৰ কথাটো কোৱাৰ কাৰণে তোমাক ইমান সময় লাগেনে টাৱেল এখন লাগে মোক এনেকৈ ক'লে হ'ল ঘৰত যেনেকৈ কোৱা ৰ'বা মই লৈ আহি আছোঁ তোমাৰো যে আৰু কথা আপুনি মোক সঁচাকৈ কওকচোন আপুনি বাৰু কি ক'ব বিচাৰিছিলে দিয়া ঠিক আছে হ'ব আজি দিনটো ঘূৰি থাকোঁতে গ'ল ন ছাৰ এনেকুৱা কামত অলপ কষ্ট হয়েই কাইলৈ যাব লাগিব ন ছাৰ কিয় নালাগিব লাগিবতো কিবা নিউজ থাকিলে ছাৰ ফোন কৰি দিব হা তেনেকে নহ'ব নহয় আমি নিউজ বিচাৰিব লাগিব শুনাচোন মোৰ ওচৰলৈ আহা তোমালোকৰ ইয়াতে কোনোবা বোৱাৰী ছোৱাৰী পলাই গৈছে নেকি এটা খবৰ ল'বাচোন হা এইবোৰ নিউজত আকৌ ভিউজ বেছি নহয় মানে সেইবোৰ নিউজ দেখুৱালে ৰাইজে বিৰাট ভাল পায় এই আমি যদি এনেকুৱা নিউজ দিব পাৰো নহয় এই আমাৰ চেনেলৰ ৰমৰমীয়া ব্যৱসায় হ'বহে ছাৰ এইবোৰ নিউজ কৰিলে মানুহে বৰকৈ গালি পাৰে নহয় এই মানুহৰ গালিলে ভয় কৰিলে কিডাল হ'বহে আমি নিজৰ কামবোৰ কৰি যাব লাগিব বাৰু মই আহোঁ এতিয়া বুজিছানে ছাৰ মোৰ জইনিংটো আজিও নহ'ল নহয় দেখিছানে মই পাহৰি গৈছিলোহে ৰ'বা এইখনতে চাইন এটা কৰি দিয়া ইয়াতে হৈ গ'ল তোমাৰ জইনিং এতিয়া হৈ গ'ল বুজিছা তুমি ঘৰত একেবাৰে তোমাৰ পাৰ্টি খুৱাই দিব পাৰা দেই ছাৰ এনেকৈ জইনিং অফিচটো ভালকৈ হ'লে আকৌ এবাৰ জইনিং এটা কৰাই দিম দিয়া
জইনিং হে দেখিছানে কালি ভাল কৰিছিলো আজি আকৌ এইখনে প্ৰব্লেম দিলেই ছাৰ এইখন আপুনি হলাই নেপেলাই কিয় কেতিয়াবা এইখনৰ কাৰণে বৰ বেয়াকৈ লাজত পৰিব দেই আপুনি ধৰা কিশোৰ তুমি মোক চিনিয়ে নাপালা বুজিছা তুমি কি ভাবিছা মই টকা পইচা নোহোৱাৰ বাবে এইখন চলাই আছো নহয় মই মৰমত চলাই আছো ধৰা এইখন গাড়ী মোৰ কম মৰমৰ বুজিছা মোৰ ঘৰত তিনিখনকৈ গাড়ী এনেই পৰি আছে চলোৱা মানুহ নাই ইচ্ছা কৰিলে মই গুৱাহাটীলৈ লৈ আহিব পাৰো কিন্তু নাই নানো কাৰণ কিয় জানা মই আচলতে তোমাৰ এই চিম্পুলকে থাকি বৰ ভাল পাম বুজিছানে I am a simple driver মানে অনাৰ ছাৰ অকণমান ঠেলি দিম নেকি দিয়াচোন আজি আকৌ এবাৰ ভাল কৰিব লাগিব দিয়া থেংক ইউ বাইদেউক তই তেনেকৈ কৈ কিন্তু ভুল কাম কৰিলি ডাঙৰ দা ভুলটোতো মই বহুত আগতে কৰিলো এই ঘৰখনৰ মানুহবিলাকৰ মোৰ প্ৰতি থকা আন্তৰিকতা ভাৱ আছে বুলি ভবাটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ ভুল কাম কৰিলো তই তেনেকে কিয় কৈছ ঘৰৰ পৰিস্থিতি তই জানই দেখোন কিন্তু সেই পৰিস্থিতিৰ মাজতো ভাইটিৰ বাৰ্থডে কিন্তু খুৰীয়ে নাপাহৰিলে আৰে নিজৰ ল'ৰা হয় বাইদেউ কিয় মনত নাথাকিব তাৰ মানে মই নিজৰ সন্তান নোহোৱাৰ কাৰণে মোৰ বাৰ্থডে মনত নাই তই তেনেকৈ কিয় কৈছ মই সেইটো ক'ব বিচৰা নাই নহয় তই কি ক'ব বিচাৰিছ মই ভালকে বুজি পাইছো বাইদেৱে বৰ আন্তৰিকতাৰে কেকটো কাটিব বিচাৰিছিল সেইবোৰ কেৱল মই বেয়া পাওঁ বুলি কৰিছিল ডাঙৰ দা তই তেনেকৈ কিয় কৈছ আন্তৰিকতা থকা হ'লে কেক খুৰীয়া লিন্দাহেঁতেন সমুদ্ৰই পঠিয়াবলগীয়া নহ'লহেঁতেন জোৱাইডালে এইটোও ফোন কৰি ক'লে তোক সমুদ্ৰই ভালেই কৰিলে নহ'লেতো মই খুৰী অনা বুলিয়ে ভাবিলো আৰে সি ননা হ'লেও খুৰীহঁতে এইখিনি আয়োজন কৰিলেহেঁতেন কিন্তু কৰাটো নাছিলে তই সলনি হৈছ ডাঙৰ দা সলনি হোৱা নাই মানুহ চিনি পোৱাত দেৰি হ'ল ডাঙৰ দা ধন কোন ল'ৰাৰ লগত কথা পাতি আছিলি আমাৰ ছাৰ আকৌ ছাৰ মানে চেনেলৰ মালিক তই স্কুটিখন কিয় ঠেলি আছিলি ছাৰৰ স্কুটিখনৰ ষ্টাৰ্টটো বন্ধ হৈ গৈছিল ঐ এইটো তহঁতৰ কেনেকুৱা চেনেলৰ মালিক চেনেলৰ মালিক হৈ বোলে ষ্টাৰ্ট নোহোৱা স্কুটিখন চলাই ফুৰে যে ছাৰে হেনো অলপ চিম্পুলকে থাকি ভাল পায় মোৰ খং উঠি গ'ল মই নিজকে কণ্ট্ৰল কৰিব নোৱাৰিলোঁ খঙতে বহুত কিবা কিবি কৈ দিলোঁ ভালেই কৰিলি এইবোৰ মানুহক আচলতে ভালকৈ কৈতো একো লাভেই নাই কথাবোৰে যে পাছত বেলেগ এটাহে ৰূপ ল'লে মই কাষ্টমাৰক বেয়া ব্যৱহাৰ কৰা বুলি ওপৰত কৈ দিলে তই কথাটো ভালকৈ বুজাই নিদিলি কিয় বুজাইছিলোঁ বছে মানিও লৈছিলে কিন্তু পাছত এই ৰিপৰ্টাৰ আহিয়ে সকলো গণ্ডগোল কৰি দিলে ৰিপৰ্টাৰক আকৌ কোনে খবৰ দিলে হয়তো খুৰীহঁতেই কৰি দিলে ৰিপৰ্টাৰ আহি কিছুমান মিছামিছি কথা কৈ নিউজটো বৰ বেয়াকৈ বজাই দিলে মলটোৰ বদনাম নহওক বুলিয়ে মোক উলিয়াই দিলে বৰ ডাঙৰ ঘটনা হৈ গ'ল দেখোন নিউজটো কৰাৰ আগতে আচলতে তেওঁলোকে আমাৰ লগতো আলোচনা কৰিব লাগিছিল একপক্ষ হৈ তেওঁলোকে নিউজটো কৰিব নালাগিছিল আজিকালি নিউজ চেনেলবোৰ এনেকুৱাই নিউজ এটা কৰাৰ আগত ভুল উদ্দেশ্য বিচাৰ নকৰে সেই নিউজটোৱে যে কাৰোবাক বেয়া প্ৰভাৱ পেলাব পাৰে সেই কথাটো নাভাবে আচ্ছা চেনেলটোৰ নামটো কি ৰমেন নিউজ এইটো আকৌ কি চেনেল মই দেখোন নামেই শুনা নাই নিউজ পৰ্টেল এটা ইহঁতে নতুনকৈ খুলিছে
লিংকটো দেচোন এতিয়া নিউজটো নাই অফিচৰ পৰা পইচা লৈ নিউজটো তেওঁলোকে ডিলিট কৰি দিছে ইছ মোৰ চাবলৈ মন গৈছিল নহয় মোৰ ওচৰত আছে মই চেণ্ড কৰিছোঁ দেচোন দে মা পালাহি তুমি অঁ চেলিব্ৰেশ্যন কৰিলে নেকি কি হ'ল মা বাবাই কেক নাকাটিলে কিয় তাৰ এতিয়াও আমাৰ ওপৰত খং উঠি আছে আচ্ছা দাদা ক'ৰবাত ওলাই গৈছে নেকি নাই ভিতৰতে আছে ঠিক আছে ৰ'ব মই এবাৰ বুজাই চাওঁ তাৰ মানে চেনেলটোৰ মালিকৰ ওপৰত আপোনাৰ সন্দেহ হৈছে কিয় নহ'ব কোৱাচোন চেনেল তাৰ মালিক হৈ যদি ষ্টাৰ্ট নোহোৱা স্কুটি এখন চলাই ঘূৰি ফুৰে আচ্ছা তোমাৰ এইটো লাইনত কোনোবা চিনাকি আছে যদি সুধি চাবা নেকি মোৰ তেনেকুৱা চিনাকি নাই নহয় মোৰ ভয় লাগিছে ধন যদি আকৌ কিবা নতুন বিপদত পৰে মানুহজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা নাই নহয় আজিলৈকে লগেই পোৱা নাই আপুনি কিশোৰকে সুধি নাচায় কিয় সুধিছিলোঁ সিটো ভাল বুলিয়ে কৈছে কিন্তু মইহে কিবা বিশ্বাসত ল'ব পৰা নাই তেনেহ'লে আপুনি এবাৰ তেওঁক লগ নকৰে কিয় ৰ'ব দেই মই চাহ একাপ বনাই আহোঁ কাৰোবাৰ ৰুমলৈ সোমাই আহোঁতে যে নক কৰিব লাগে সেইটো কথা জানোনে নাজানো নে সেইবোৰ শিষ্টাচাৰ শিকাই নাই শিষ্টাচাৰৰ কথা আপুনি নক'ব আপোনাৰ মুখত শোভা নাপায় তই মোক আজি এনেকৈ কথা কৈছ যে মই কোন তই জানো নে নাজানো